আলহী অহাৰ আগতে ঘৰখনত যিমান বেছি কাম ওলাই ন তাতকৈ দুগুণ কাম ওলাই আৰু আলহী যোৱাৰ পিছত। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ধৰি ভালদৰে ভ্লগবোৰ আচলতে মই দিবই পৰা নাই, ব্যস্ততাৰ কাৰণে। আলহী আছিলে আৰু আলহী আচলতে আমাৰ অসমৰ নহয় বা আমাৰ সম্পৰ্কীয় নহয়, হাজবেণ্ডজনৰ বন্ধু হয়, বিহাৰৰ হয় তেখেতসকল। সেইকাৰণে সিহঁতৰ ওচৰত আৰু তেনেকৈ ভিডিঅ' বনাই থাকিব অলপমান মোৰ হেৰি লাগে আৰু আনকমফৰ্টেবল এটা ফিল হয়, সেইকাৰণে ভিডিঅ' নাই বনোৱা। তাৰপিছত আজি ৰাতিপুৱা কিন্তু গ'লগৈ, সিহঁতৰ ট্ৰেইন আছিলে 8:30 বজাত, গতিকে ৰাতিপুৱাই আজি গ'লগৈ। আৰু এয়া মই ব্ৰাছ কৰি উঠি প্ৰাচুক মাতি দিলোঁ আৰু আমি সেইটো ৰুমতে মানে টিভিৰ ৰুমতে এইকেইদিন মেট্ৰেছ পাৰি পিনে তেনেকৈ শুই আছিলোঁ। আলহীক এই বিচনাত শুব দি আছোঁ, আমি ইয়াতে শুই আছিলোঁ। সেইখিনি পনীৰ মই ৰাতিতে বনাই থৈ দিছিলোঁ। আৰু মানে কি হৈ আছে জানেনে, সেইটো ৰুমত যে শুই আছিলোঁ টিভিৰ ৰুমত, সেইটো ৰুমৰ কাষতে এঘৰ মানুহ আছে, মানে সিহঁতৰ দুটাকৈ কুকুৰ আছে। আৰু কুকুৰ দুটা যে কি হৈছে ক'ব নোৱাৰোঁ। আজি 3-4 দিন ধৰি ৰাতি 1মান বজাৰ পৰা ভোকা ষ্টাৰ্ট কৰে, কণ্টিনিউ ভোকে ৰাতিপুৱা 3-3:30 বজালৈকে, মুঠতে কণ্টিনিউ ভুকি থাকে। আৰু সেইখিনি টাইমত যিহেতুকে একেবাৰে সেইটো ৰুমৰ কাষতে সিহঁতৰ ঘৰ, মুঠতে ৰাতি টোপনি নাই। সেই 1 বজাত যি ভাজে টোপনি ক্ষতি হয়, মানে ৰাতিপুৱা 4টামান বজালৈকে তেনেকেই থাকোঁ, কণ্টিনিউ ভুকি থাকে। আৰু কাষত আৱাজ হৈ থাকিলে মোৰ আচলতে একেবাৰে টোপনি নাহে। মোৰতো মানে বৰ এইটো বেয়া স্বভাৱ, মানে ইমান কণ্টিনিউ ভুকি থাকে, মোৰ টোপনি নাই, মাথা চাথা একদম বেয়া লাগি থাকে। মানে আজি ৰাতিপুৱা আলহী যোৱা কথা, তেতিয়া উঠিলোঁ 4:30 মানতহে মোৰ অলপমান চাগে চকুটো লাগিল। তাৰপিছত 5টামান বজাত আৰু উঠিলোঁ, যিহেতুকে আলহী যাব, সিহঁতক চাহ পানী অলপমান বনাই দিলোঁ, বাকী তেনেকুৱা একো বনাই নাই দিয়া। তো 5টামান বজাত উঠিলোঁ। উঠি পিনে যেতিয়া সিহঁতে গ'ল আলহী, মই ভাবিলোঁ কি যে অলপমান ৰেষ্ট কৰি লওঁ, কিন্তু ৰেষ্ট কৰিলে কি হ'ব, প্ৰাচুৰ টিফিন বনাব লগা আছিলে, গতিকে উঠিয়ে দিলোঁ। আৰু যিহেতুকে তাৰ একেদিন স্কুল ক্ষতি কৰিব নোৱাৰি, আৰু মুঠতে তাৰ এনুৱেল প্ৰগ্ৰেম মানে চলিব, আৰু সেইকাৰণে স্কুল ক্ষতি কৰিব একদম মানা কৰিছে, ষ্ট্ৰিক্টলি মানা স্কুলৰ পৰা, কৈছে কি যে একেটা দিন একদম স্কুল ক্ষতি কৰিব নোৱাৰে। গতিকে উঠিলোঁ, মুঠতে টোপনিটো ভাল নহ'লে ন, দিনটো আপোনাৰ মুঠতে গোটেই বৰবাদ হৈ যায়। গতিকে প্ৰাচুক সেই নাস্তা খোৱাৰ টাইমত ময়ো একাপ ধুনীয়া লাল চাহ বনাই কিনে খালোঁ। বোলো মূৰটো অলপমান ভাল লাগে যদি ভাল লাগক, কাৰণ মূৰটো খুব বেছি বেয়া লাগি থাকে টোপনি ক্ষতি হ'লে। আৰু তাৰপিছত প্ৰাচুক স্কুলত পঠাই পিনে এয়া ঘৰৰ কামত লাগি গ'লোঁ। ভাবিছিলোঁ অলপমান শুই যাওঁ নেকি, কিন্তু মোৰ এইখিনি টাইমত টোপনি নাহে, মই গম পাওঁ। মই হাজাৰ চেষ্টা কৰোঁ, এইখিনি টাইমত মোৰ মুঠেও টোপনি নাহে। মোৰ টোপনি আহিব ৰাতিয়ে, মানে দুপৰীয়া ভাত পানী খাই উঠাৰ পিছতহে শুলে অলপমান টোপনি আহিব চাগে। গতিকে মই ভাবিলোঁ কি যে যিহেতুকে আজি কামো বহুত বেছি আছে, কাৰণ আলহী থাকিলে কাম বহুত বেছি ওলায়। অহাৰ আগতেও যিমান কাম ওলায় ন, যোৱাৰ পিছত আৰু তাতকৈ দুগুণ কাম ওলায়, কাৰণ গোটেই ঘৰটো চাফা কৰিব লাগে, গোটেই কাপোৰ পানী, মুঠতে মোৰ তেনেকুৱা কোনোবা আলহী আহিলে গোটেই ঘৰ কাপোৰ চাপোৰ চব ধুই দিওঁ, মুঠতে এক পিনৰ পৰা, চফাৰ কাপোৰৰ পৰা, বিছনা চাদৰৰ পৰা গোটেই সোপা ধুই দিওঁ। গতিকে কিছুমান কাপোৰ এই মেচিনত দি দিলোঁ, আৰু কিছুমান কাপোৰ হাতেদি ধুব লগা আছিলে। গতিকে ভাবিলোঁ কি যে মেচিনটো আগতে অন কৰি দিওঁ, তাৰপিছত হাতেদি ধুব লগা কাপোৰখিনি মই চাৰ্ফত দি থৈ দিওঁ, দি পিনে বাকী আৰু বহুত কাম আছে, ঘৰটো ভালকৈ চাফা কৰিব লাগিব। ঘৰ চৰ আচলতে ভালকৈ তেনেকৈ ঝাৰু দিবই পৰা নাই, যিহেতুকে আলহী আছে, সৰু বাচ্ছা এটা আছে, মুঠতে ঘৰ চৰো মানে ঘৰটোও ভালকৈ ঝাৰু দিব নোৱাৰি, ঘৰটোও মুচিব নোৱাৰি ভালকৈ, বস্তুবিলাক আনডিচিপ্লিন হৈ আছে। গতিকে সেই সোপা গোটেই আজি চাফা কৰিব লাগিব। আৰু আচলতে আজি দুপৰীয়া মানে সেই ভাত বনোৱা তেনেকুৱা লেঠা নাই, ঘৰটোৰ পৰা ফ্ৰী হৈছোঁ, কাৰণ ঘৰত আলহী থাকিলে খোৱা লোৱাতে মানে ইমান বেছি ব্যস্ত হৈ থকা যায় ন, বাকী কাম একো এটা নহয়, খোৱা লোৱা ধোৱা, মুঠতে তাতেই মই ব্যস্ত হৈ আছিলোঁ। গতিকে ভাবিলোঁ আজি যিহেতুকে মানে তেনেকুৱা ৰন্ধা বঢ়া কোনো এটা ভেজাল নাই, হাজবেণ্ডো ঘৰত নাই, তেখেতৰ কিবা কাৰ ছাৰ্ভিচিঙৰ কাম আছে, গতিকে দিনটো নাহি গধূলিয়ে আহিব প্ৰাচু আৰু ময়ে। গতিকে আজি দুপৰীয়া আৰু বিন্দাছ, মুঠতে অকল কামেই কৰোঁ বুলি ভাবিলোঁ। আৰু তাৰপিছত এয়া কম্বল দুখনো মানে বাহিৰত ৰ'দত দি দিলোঁ, যিহেতুকে ঠাণ্ডাটো গ'ল আৰু ঠাণ্ডা নাই, কেইখন আজি বাকচৰ ভিতৰত ভৰাই থৈ দিব লাগিব ৰ'দত দি পিনে। তাৰপিছত গাটো ধোৱাতে মোৰ এই 11:30-12টামান বাজিলে, মুঠতে ইমান কাম কৰিলোঁ, গাটো ধোৱাতে 12টামান বাজিলেই চাগে। তাৰপিছত গা পা ধুই আহিলোঁ, আহি পিনে এতিয়ালৈকে গোসাঁই সেৱা কৰা নাই, গোসাঁই বোলো হেৰি কৰোঁ, গোসাঁই সেৱা কৰোঁ। তাৰপিছতহে ৰাতিপুৱাই যে 1 কাপ লাল চাহ খাইছিলোঁ, এতিয়ালৈকে চাহ পানীও তেনেকৈ নাই খোৱা। আচলতে ভোকো নাই লগা, কাম কৰি থাকিলে আচলতে ভোকৰ তেনেকুৱা হেৰি নাহে। যদি আপুনি এনেই বহি থাকে তেতিয়া কিন্তু একেবাৰে কিবা খাওঁ তেনেকুৱা এটা লাগি থাকে, কিন্তু কাম যেতিয়া কৰি থাকিব তেতিয়া মানে ভোকো নালাগে বা খোৱাৰ প্ৰতি সিমান এটা নিচাও নাথাকে। বাৰু এয়া গা পা ধুই আহি অলপমান ক্ৰীম চ্ৰীম লগাই গোসাঁই পূজা চূজা কৰি নিজৰ কাৰণে একাপ ধুনীয়াকৈ এতিয়া গাখীৰ চাহ বনাইছোঁ, বোলো গাখীৰ চাহকাপ খাওঁ আৰু সোনকালে ভাত বনাম, যিহেতুকে ৰাতিপুৱাৰ পৰা একো নাই খোৱা, চিম্পল আলু পিটিকা ভাত চাত কিবা এটা বনাই পিনে খাম আৰু। বাৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা